তিনচুকীয়াৰ পৰা আমাৰ নিউ গুৱাহাটী চেণ্টাৰলৈ আহিছিলোঁ আৰু আজি ইয়ালৈ আহি বিশেষকৈ এটা আমাৰ সপোনেই আছিলে বুলি ক'ব লাগিব। বহুত দিনৰ এটা আশা পূৰ্ণ হৈছে। আমি ইয়ালৈ আহি যথেষ্ট ভাল লাগিছে, তাৰ কোনো ভাষা নাই ক'বলৈ। কাৰণ যেতিয়া এটা আশা পূৰ্ণ হয় সেইদিনা আচলতে চকু পানী ওলাই আহে আৰু যথেষ্ট ভাল লাগিছে। আৰু আজি বিশেষকৈ আমি এনেকুৱা এটা দিনত আহিছোঁ, পবিত্ৰ দিন এটাত, অম্বুবাচী আজি শেষ দিন আৰু আজি দুৱাৰ খুলিছে। চাৰিওফালে ইমান পবিত্ৰতা, শুদ্ধতা আৰু ইয়াৰ যিসকল কৰ্মকৰ্তা দাদাহঁতক আমি পাইছোঁ, ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে সকলোৰে আৰু আমাকো ইমান মৰম স্নেহ কৰি আমাক মাতিছে, বহাইছে। আমি বহুত ভাল লাগিছে আৰু মই সমূহ অসমবাসীকে এইটোৱে ক'ম যে বহুতো আহিছে আৰু নহাসকলো এবাৰ আহক। দাদা এতিয়াও আমাৰ মাজত আছে আৰু সদায় থাকিব। তেখেতৰ কেৱল স্থূল শৰীৰটোহে নাই, কিন্তু দাদাৰ আত্মাৰ আশীৰ্বাদ আৰু দাদা সদায় আমাৰ মাজত আছে বুলিয়ে ভাবিছোঁ। নিয়ম নীতি মানি আজি সমিতিখনে অম্বুবাচীৰ কাৰণে আজি আমি 3 দিন বন্ধ ৰাখিলোঁ আৰু লগতে আজি আমি পুৱাতে 6 বজাৰ আগতে আমি গোটেই আহি ধুই পখালি গোটেই আমি চাফ চিকুণ কৰি শান্তি কৰিছোঁ গোটেই। যিহেতু জানে গোটেই অম্বুবাচীৰ কাৰণে সকলো নামঘৰ বা তীৰ্থস্থানৰ সকলোকে চাকি বাতি জ্বলা নাই, সেইকাৰণে আমি বন্ধ কৰিছোঁ। আজি পুৱাতে আহি আমি গোটেই চাফ চিকুণ কৰি ধুই মেলি গোটেই শৰাই চৰাই পাতি আপোনালোকে দেখিছে গোটেইখিনি, আৰু আজি গোটেই ৰাইজে আমাক দেখিছেও আমাক গোটেইখিনি কৰা, আৰু আজিৰ পৰা আমাক গোটেই আগৰ দৰে যেনেকৈ চাফ চিকুণ হৈছে আজিৰ পৰা সেনেকৈ চাফ চিকুণ হৈ যাব। আৰু ধূপ চাকি আজিৰ পৰা সকলোৱে আৰু ৰাইজে সকলোৱে আৰম্ভ কৰিব পাৰিব। হয়, আজি অলপ নাম প্ৰসংগ কৰা হ'ব আৰু লগতে আমি শৰাই এভাগো গোটাইছোঁ। যিহেতু আমি বন্ধ ৰাখিছিলোঁ কাৰণে আমি চাকিটো জ্বলাৰ কাৰণে আজি আমি সেইকাৰণে এতিয়া শৰাই এভাগো গোটাইছোঁ আৰু গোপিনীখিনিকো মাতি এঠাই নাম ধৰাম বুলি ভাবিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।